এইটো ভিডিঅ'ত আমি গণিতৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম পুনৰ আমি 10টা প্ৰশ্ন আলোচনা কৰিম আৰু য'ত নেকি আমাৰ ট্ৰিক এপ্লাই কৰি পিনে সঠিক উত্তৰটো যাব পাৰি তাত আমি ট্ৰিক এপ্লাই কৰিম আৰু য'ত নেকি কনসেপ্টৰ প্ৰয়োজন আমি তাত কনসেপ্ট বুজিবলৈ চেষ্টা কৰিম আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত তেনেকুৱা ধৰণৰ কুৱেশ্যনে অহা আমি দেখিবলৈ পাওঁ আৰু বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ৰ মানে এক্সামত বহিব অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিব বা বোৰ্ড এক্সামত বহিব তেওঁলোকৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ কাৰণ এইকেইটা কুৱেশ্যন তোমালোকৰ যি ৰিভিজন 1 আৰু ৰিভিজন 2 এই দুটা চেপ্টাৰৰ পৰা লোৱা হৈছে ঠিক আছে গতিকে অলপ মনোযোগ দি চাবা ভিডিঅ'টো আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাই দিবা ঠিক আছে তেতিয়াহ'লে আমি প্ৰথম কুৱেশ্যনটো চাওঁ তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব which of the following ratios would be a proportion চাৰিটা অপশ্যন দিছে 12:21 and 32:56 18:30 and 14:21 22:33 and 33:24 আৰু 24:28 আৰু 20:25 তোমালোকে ভিডিঅ'টো অলপ পজ কৰি লোৱা আৰু কোনটো আনসাৰ হ'ব খুব কম সময়তে উলিয়াবলৈ চেষ্টা কৰাচোন অপশ্যন এ হ'ব নে অপশ্যন বি নে অপশ্যন সি নে অপশ্যন ডি খুব কম সময়ত আমি সমানুপাত চাবলৈ হ'লে কেইবাটাও পদ্ধতি এপ্লাই কৰিব পাৰোঁ কিন্তু আটাইতকৈ সহজ যিটো পদ্ধতিত নেকি সময়ও কম লাগে সেইটো পদ্ধতিত আমি ইয়াত চাম ঠিক আছে নিশ্চয় জানা তোমালোকে সমানুপাত আমি কেনেকৈ উলিয়াও সমানুপাত উলিয়াবলৈ হ'লে আমি শেষৰ দুটা পদ পূৰণ কৰি যি পাম মাজৰ দুটা পদ পূৰণ কৰিলেও সিমানেই পাব লাগিব অৰ্থাৎ সমানুপাত হোৱাৰ চৰ্ত এটা আছে যদি এ আৰু বি সমানুপাত চি আৰু ডিত থাকিবলগীয়া হয় বা থাকে তেতিয়াহ'লে বি আৰু চি অৰ্থাৎ মাজৰ দুটা পূৰণ কৰিলে যিমান হ'ব শেষৰ দুটা পূৰণ কৰিলেও সিমানেই হ'ব সমান হ'ব ঠিক আছে অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ এ আৰু ডি পূৰণ কৰিলে যিমান হ'ব বি আৰু চি পূৰণ কৰিলেও সিমান হ'ব ইয়াত 12 আৰু 56 পূৰণ কৰোঁ যদি আমি এইটো এ ধৰোঁ এইটো বি এইটো চি আৰু ডি অৰ্থাৎ এ আৰু ডি 12 আৰু 56 আমি পূৰণ কৰি চাওঁ 56 আৰু 12 কিমান পাম 2 × 12 5 কি 2 × 12 2 হাতত 1 2 5 × 10 11 এফালে হ'ব 6 5 2 7 6 6 7 2 অৰ্থাৎ যদি 56 আৰু 12 আমি মাল্টিপ্লাই কৰোঁ অৰ্থাৎ প্ৰথম পদটো আৰু শেষৰ পদটো যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে কিমান পাম 672 আকৌ মাজৰ দুটা আমি পূৰণ কৰি চাওঁ 21 আৰু 32 2 × 2 2 × 2 4 3 × 3 3 × 2 6 2 7 672 আমি দুইটাতে 672 পাইছোঁ তাৰ মানে অপশ্যন এটোৱে সমানুপাতত আছে ঠিক আছে বাকী কিটা আমি নাচালেও হ'ব আনসাৰ কোনটো হ'ব অপশ্যন এ ওকে ঠিক আছে আৰু এটা নিয়ম আছে তোমালোকে নিশ্চয় জানা সমানুপাত উলিয়াবলৈ আমি এইটো নিয়মত আমি কি কৰিলোঁ যে এছ টু বি সমানুপাত চি টু ডি অৰ্থাৎ বি আৰু চি পূৰণ কৰিলোঁ আৰু এ আৰু ডি পূৰণ কৰিলোঁ সমান ওলালে বা আমি এনেকৈও ক'ব পাৰোঁ 12/21 32/56 আমি যদি কটাকটি কৰি সমান পাওঁ তেতিয়াহ'লেও সমানুপাতত থাকিব এতিয়া কটাকটি কৰিলে এইটো কি ওলাব 21 আৰু 12 কি সংখ্যাৰে যায় 3ৰে যাব 3 4 × 12 21ক যাব 3 7 × 21 অৰ্থাৎ 7/4 লিখিব পাৰোঁ ইয়াত আমি চাওঁ কিহেৰে যাব 8ৰে যাব 32ক 4 বাৰ 8ৰে 56ক যাব 7 বাৰ অৰ্থাৎ 7/4 দুইফালে সমান হৈছে গতিকে সমানুপাতত আছে বাকী কিটা সমানুপাতত নাই গতিকে এই দুটা নিয়মত ওলাব পাৰোঁ আৰু বেলেগ নিয়মো আছে ঠিক আছে আমি বেছি আৰু ইয়াত নিয়ম আলোচনা নকৰোঁ এই দুটা নিয়মত উলিয়াবা এমচিকিউ থাকিলে শেষৰ দুটা পূৰণ কৰি আৰু মাজৰ দুটা পূৰণ কৰি যদি সমান হয় তেতিয়াহ'লে সমানুপাতত আছে আদাৰৱাইজ নাই ওকে গতিকে অপশ্যন এটো হ'ব ইয়াৰ উত্তৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 2 টো কৈছে if p directly proportional to q and p equal to 6 then q equal to 30 now p equal to 2 what is the value of q অৰ্থাৎ এনেকৈ কৈছে যে p আৰু q প্ৰত্যক্ষভাৱে বিচৰণ কৰে প্ৰত্যক্ষভাৱে বিচৰণ এইটো থকা মানে প্ৰত্যক্ষভাৱে বিচৰণ কৰা অৰ্থাৎ যদি x আৰু y আৰু এই সিম্বলটো থাকে তেতিয়াহ'লে তোমালোকে ভাবিবা প্ৰত্যক্ষভাৱে বিচৰণ কৰে মানে কি যদি x ৰ ভ্যালু বাঢ়ে x ৰ ভ্যালু যদি বাঢ়ে তেতিয়াহ'লে y ৰ ভ্যালু বাঢ়িব ওকে আৰু এটা আছে পৰোক্ষভাৱে বিচৰণ কৰে যাক আমি লিখো তেনেকৈ y 1/y লিখো x ইনভাৰ্সলি প্ৰপৰ্শনাল টু y বুলি কওঁ বা আমি x এ y লগত পৰোক্ষভাৱে বিচৰণ কৰে বুলি কওঁ পৰোক্ষভাৱে বিচৰণ মানে কি যদি x বাঢ়ে y কমিব আৰু x যদি কমে y তেতিয়া বাঢ়িব ঠিক আছে এটো পৰোক্ষভাৱে এক্সাম্পল হিচাপে আমি এনেকৈ ক'ব পাৰোঁ x বাঢ়িলে y কেতিয়া বাঢ়িব ধৰি লৈছো তুমি কলম এটা কিনিছা এটা কলম 10 টকা লৈছে
তো দুটা কলম কিমান ল'ব বাঢ়িব হয় নাই 20 টকা ল'ব তিনিটা কলম 30 ল'ব অৰ্থাৎ যেতিয়া নেকি কলম বাঢ়ি গৈ থাকিব পইচাও বাঢ়ি গৈ থাকিব অৰ্থাৎ এটা ভ্যালু যদি বাঢ়ে এটাৰ মান যদি বাঢ়ে আনটোৰ মানো বাঢ়ি গৈ থাকিব আৰু পৰোক্ষভাৱে কি হয় ধৰি লৈছো 10 জন মানুহে এটা কাম কৰিছে 20 দিনত যদি আমি 5 জন লগাও তেতিয়াহলে বেছি দিন লাগিব বাঢ়িব যদি এজন লগাও তেতিয়াহলে আৰু বেছি দিন লাগিব অৰ্থাৎ মানুহ কমি গলে কি হ'ব দিন বাঢ়ি গৈ থাকিব আৰু যদি মানুহ বঢ়াই দিও দিন কমিব গতিকে এটো পৰোক্ষভাৱে বিচৰণ বুলি কয় একেবাৰে সিম্পল যদি তেনেকুৱা থাকে তেতিয়া ভাবিবা এটো প্ৰত্যক্ষভাৱে আৰু যদি তেনেকুৱা থাকে তেতিয়াহলে পৰোক্ষভাৱে ওকে এতিয়া কথা হল এটো প্ৰত্যক্ষভাৱে বিচৰণ কৰিছে অৰ্থাৎ p বহাৰ লগে লগে q বাঢ়িছে তা p6 হলে q30 হয় এতিয়া p2 হলে q কিমান এনে মেথটো কৰিবলৈ তো বহুত উপায় আছে যদি আমি প্ৰত্যক্ষভাৱে বিচৰণ কৰি যদি কওঁ তেতিয়াহলে আমি বেলেগ সূত্ৰ লগাইও কৰিব পাৰো কিন্তু ইয়াত সূত্ৰ লগাৰ কোনো প্ৰয়োজন নাই সিম্পল আমি এনেকৈ ক'ব পাৰো ধৰি লৈছো p হৈছে পেন 6টা কলমৰ দাম 30 টকা হলে দুটাৰ দাম কিমান হ'ব 6টা কলমৰ দাম 30 টকা হলে এটাৰ দাম কিমান হ'ব 5 টকা দুটাৰ দাম কিমান হ'ব 10 টকা নহয় জানো গতিকে আনসাৰটো কোনটো হ'ব 10 rupees কি 10 এটো আমি rupees বা পেন বুলি ধৰি লৈছো সিম্পল 6 যেতিয়া p যেতিয়া 6 আছিল q হয় 30 অৰ্থাৎ কলম যদি 6টা কিনো 30 টকা যদি দিব লাগে দুটা কিনিলে কেই টকা দিব লাগিব এটাৰ ভ্যালু উলিয়াই ললে হল p6 হলে 30 হয় p1 হলে কিমান হ'ব 5 হয় নাই p যেতিয়া 6 হয় q হ'ব 30 তো p যেতিয়া 1 হ'ব q কিমান হ'ব 30 divided by 6 5 হ'ব না অৰ্থাৎ p ৰ এটা ৰেশিওৰ কিমান হ'ব 5 তো দুটা হলে 5 into 2 10 হ'ব গতিকে আনসাৰ কোনটো হ'ব অপচন সি 10 Question number 3 to কৈছে what would be in the place of the units of the square of 2637 অৰ্থাৎ 2637 ৰ বৰ্গৰ এককৰ স্থানত কি থাকিব এতিয়া বৰ্গ সংখ্যাৰ এককৰ স্থানত কি থাকিব এটো জানিবলৈ হলে আমি অংক কেইটা কি থাকিলে এককৰ ঘৰত কোনটো অংক থাকিলে বৰ্গ সংখ্যাৰ ঘৰত কি হয় অংক এটো জানিব লাগিব গতিকে ইয়াত মই লিখি লৈছো ইয়াত ধৰি লৈছো এটা নাম্বাৰ আছে আৰু এটো হৈছে বৰ্গ নাম্বাৰটোৰ স্কয়াৰ কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি শূন্য থাকে তো বৰ্গ সংখ্যাৰ এককৰ ঘৰতো শূন্য হয় বৰ্গ সংখ্যা মানে কি কোনো এটা সংখ্যাক আকৌ সেই সংখ্যাটোৰে পূৰণ কৰা ধৰি লৈছো 10 10ৰ বৰ্গ কিমান হ'ব 10ৰ লগত আৰু এটা 10 পূৰণ কৰিলে 100 অৰ্থাৎ যদি এককৰ ঘৰত শূন্য থাকে শূন্য আৰু শূন্য পূৰণ কৰিলে পুনৰ শূন্য হ'ব এককৰ ঘৰত 1 থাকিলে কি হ'ব 1 হ'ব 2 থাকিলে 2 টু যা কিমান হয় 4 হয় 4 হ'ব 3 থাকিলে 9 হ'ব হয়নি 4 থাকিলে কিমান হ'ব 4 4 যা কিমান 4 4 16 তাৰ মানে এককৰ ঘৰত 6 থাকিব 5 থাকিলে 5 থাকিব 6 থাকিলে 6 6 গুণ 36 বৰ্গ সংখ্যাৰ এককৰ ঘৰতো 6 থাকিব 7 থাকিলে 7 7 গুণ 49 এককৰ ঘৰত 9 থাকিব 8 থাকিলে 8 8 গুণ 64 এককৰ ঘৰত কি থাকিব 4 9 থাকিলে 9 গুণ 81 এককৰ ঘৰত কি থাকিব 1 গতিকে আমি এটা কথা বুজি পালো যে কোনো এটা সংখ্যাৰ এককৰ ঘৰত শূন্য থাকিলে বৰ্গ সংখ্যাৰ এককৰ ঘৰত কি থাকে শূন্য 1 থাকিলে 1 হ'ব 2 থাকিলে 4 3 থাকিলে 9 4 থাকিলে 6 5 থাকিলে 5 হয় 6 থাকিলেও 6 হয় 7 থাকিলে 9 হয় 8 থাকিলে 4 হয় আৰু 9 থাকিলে 1 হয় ঠিক আছে বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2 3 আৰু 7 8 থাকিব নোৱাৰে এটো মনত থবা এটো লৈ কোৱেশ্চন এটা আহে কোনো এটা নাম্বাৰ দি দিব কৈ দিব যে কোনটো বৰ্গ সংখ্যা নহয় মনত থবা বৰ্গ সংখ্যাৰ এককৰ ঘৰত 2 3 7 8 নাথাকে কেতিয়াও যিকোনো হোক প্ৰশ্নটো কি কৈছিলে 2637 ৰ এককৰ স্থানত কি থাকিব 7 আছে 7 7 যে কিমান 49 9 থাকিব অপচন সি ওকে 9 What is the smallest number that must be multiplied with the number 1008 to be a perfect square অৰ্থাৎ 1008 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ ইয়াৰ লগত আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব যেতিয়া নেকি কি সংখ্যাৰে পূৰণ কৰিব লাগিব বুলি কয় যে পূৰ্ণবৰ্গ হ'বলৈ কি সংখ্যাৰে পূৰণ কৰিব লাগিব বুলি কয় প্ৰথম আমাৰ কাম ফাৰ্স্ট স্টেপ আমি কি কৰিম মৌলিক উৎপাদকত ভাঙিম প্ৰাইম ফেক্টৰাইজেচনত ভাঙিম ঠিক আছে কাৰ সংখ্যাটো কি আছে 1008 এটো আমি প্ৰাইম ফেক্টৰাইজেচন ভাঙিম যদি আমি 2 ৰে কৰো 2 5 যা 10 2 4 যা 8 হয়নি আকৌ 2 ৰে কৰিলে 2 2 যা 4 1 2 5 যা 10 2 2 যা 4 আকৌ 2 ৰে কৰিলে 2 1 যা 2 2 2 যা 4 2 6 যা
আকৌ 2 ৰে কৰিলে 2 গুণ 12 2 3 গুণ 6 2 ৰে আৰু নাযাব 3 ৰে যাব এইটো 3 গুণ 6 21 আকৌ 3 ৰে কৰিলে 7 অৰ্থাৎ আমি কি পালো 1008 যদি আমি প্ৰাইম ফেক্টৰাইজেশ্যনত ভাঙো 2 কেইটা পালো 1 2 3 4 চাৰিটা 2 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 কেইটা পালো দুটা পালো আৰু 7 কেইটা পালো এটা পালো এতিয়া প্ৰশ্নত আমাক খুদিছিলে যে 1008 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ এইটো পূৰ্ণবৰ্গ নহয় ইয়াক পূৰ্ণবৰ্গ কৰিবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া যে তোমালোকে এটা কথা মনত থবা যেতিয়া নেকি কয় কি সংখ্যাৰে পূৰণ কৰিব লাগিব তেতিয়া আমি কি কৰিব লাগিব যি মৌলিক উৎপাদকত ভাঙিছো এইবিলাকক আমি পেয়াৰ কৰিব লাগিব অৰ্থাৎ জোৰ এইটো এজোৰ হল আকৌ দুটা তিনি হৈ এজোৰ হল এতিয়া হাত অকলে আছে ঠিক আছে হাত অকলে আছে গতিকে পূৰ্ণবৰ্গ হ'বলৈ ইয়াক লগত আৰু এটা হাত দিব লাগিব অৰ্থাৎ আৰু এটা হাত দিব লাগিব গতিকে কি পূৰণ কৰিব লাগিব হাত পূৰণ কৰিব লাগিব কিয়নো হাতটো অকলে আছে আমি তাক আৰু এটা হাত দিব লাগিব পূৰণ কৰাব লাগিব তেতিয়াহে পূৰ্ণবৰ্গ সংখ্যা হ'ব গতিকে আনসাৰ কোনটো হ'ব অপচন এ তে 7 আছে অপচন এ ওকে কোৱেশ্চন নম্বৰ 5 টো হৈছে 1620 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিব লাগিব ইয়াৰ আগৰ কোৱেশ্চনটো সুধিছিলে যে পূৰ্ণবৰ্গ হ'বলৈ কি সংখ্যাৰে পূৰণ কৰিব লাগিব আৰু ইয়াত সুধিছে যে কি সংখ্যাৰে হৰণ কৰিব লাগিব What is the smallest number that must be divided the number 1620 to be a perfect square? এতিয়া আমাক যিয়ে হুধক পূৰণ কৰিব লাগিব বা হৰণ কৰিব লাগিব আমাৰ ফাৰ্স্ট অফ অল আমাৰ প্ৰথম কাম হ'ব যে আমি এইকিটাক মৌলিক উৎপাদকত ভাঙা ঠিক আছে মৌলিক উৎপাদকত আমি ভাঙিব লাগিব এতিয়া কি আছে 1620 1620 যদি আমি মৌলিক উৎপাদকত ভাঙো তেতিয়াহলে আমি 2 ৰে কৰিলে 2 8 গুণ 16 2 10 গুণ 20 আকৌ 2 4 গুণ 8 2 5 গুণ 10 তাৰপিছত 2 ৰে নাযায় 3 ৰে যাব 3 গুণ 3 থাকিব 1 3 3 গুণ 9 3 5 গুণ 15 আকৌ 3 ৰে যাব 3 4 গুণ 12 1 থাকিব 3 5 গুণ 15 আকৌ 3 15 45 আকৌ 3 5 গুণ 15 অৰ্থাৎ 1620 ক আমি 2 দুটা 3 4টা আৰু 5 এটাক লিখিব পাৰো ৰাইট 5 এটা লিখিব পাৰো এতিয়া কথা হৈছে এতিয়া আমাক প্ৰশ্নত সুধিছে কি সংখ্যাৰে হৰণ কৰিব লাগিব পূৰণ কৰাৰ ক্ষেত্ৰত কি কৰিব লাগে আমি লগত আৰু এটা দি দিও হয় নাই আগত যেনেকৈ আমি পাইছিলো যে হাত এটা আছিল আমি তাক কি কৰিছিল আৰু এটা হাত লগৰীয়া হিচাপে দি দিছিল এতিয়া হৰণ কৰিব লাগে বুলি ক'লে কি কৰিব লাগিব আমি তাক গুছাই আনিব লাগিব মানে আমি এনেকুৱা ক'ব পাৰি ধৰি লৈছো কোনো পাৰফেক্ট স্কয়াৰ হ'ব লাগে কোনো পাৰফেক্ট স্কয়াৰ মেলা হৈ আছে মেলাত যাবলৈ কন্ডিশন হৈছে কি যে আমি জোৰ হে নিব পাৰিম অৰ্থাৎ 2 গলে লগত আৰু এটা 2 লৈ যাব লাগিব 3 গলে আৰু লগত এটা 3 লৈ যাব লাগিব তেতিয়াহে এন্ট্ৰি মানে কৰিব দিব ঠিক আছে তেতিয়াহলে এন্ট্ৰি এলাও আছে এতিয়া কথা হল এইটো সিচুৱেচনত ই বৰ্গ সংখ্যাৰ মেলাত যাব লাগে ই কি কৰিব লাগিব 5 এটা কমাই থৈ যাব লাগিব কেলে কমাই থৈ যাব লাগিব কাৰণ ইয়াত কৈছে যে কি সংখ্যাৰে হৰণ কৰিব লাগে যদি পূৰণ কৰিব লাগে বুলি ক'লে হেতেন তেতিয়াহলে হি আৰু এটা 5ক লৈ গল হেতেন তেতিয়া জোৰ হৈ গল হেতেন তেতিয়া হি বৰ্গ মেলাত যাব পাৰিলে হেতেন কিন্তু এতিয়া কৈছে কি সংখ্যাৰে হৰণ কৰিব লাগিব মানে ইয়াক কমাই থৈ যাব লাগিব ই লগত নিব নোৱাৰিব আৰু অকলে তাক যাবও নিদিব গতিকে হি বেক হৈ আহিব লাগিব ই জোৰ হৈ আছে দুটা 3 জোৰ হৈ আছে আকৌ দুটা 3 জোৰ হৈ আছে গতিকে 5 কি কৰিব 5 অকলে তো যাব নোৱাৰিব পূৰণ কৰা বুলি সুধিলেহেতেন যদি সুধিলেহেতেন যে কি সংখ্যাৰে পূৰণ কৰিব লাগিব তেতিয়াহলে আৰু এটা 5 লৈ পিনে হি বৰ্গ মেলাত গুছি গলহেতেন এতিয়া কৈছে কি সংখ্যাৰে হৰণ কৰিব লাগিব গতিকে ইটো লগত নিবই নোৱাৰিব তাক সমাবও নিদিব গতিকে হি কি কৰিব লাগিব ঘূৰি আহিব লাগিব অৰ্থাৎ তাক 5 ৰে হৰণ কৰি দিব লাগিব গুছি যাব তো কিহেৰে হৰণ কৰিব লাগিব 5 ৰে ওকে অপচন D 5 Question number 6 হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দিহে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি হাৰিত কেইজন সৈন্য আছিল এনেকুৱা সিস্টেমত থিয় কৰাব লাগে ধৰি লৈছো যদি ইফালে 4টা থিয় কৰায় তেতিয়াহলে হাৰিও 4টা হ'ব যদি ইফালে
6টাকে থিয় কৰে তেতিয়াহ'লে লাইনো 6টা হ'ব এতিয়া তেওঁৰ লগত আছে শূন্য কিমান 1764 আৰু এইটো কি কৰিবলৈ কৈছে যে সমান হাৰিত ভাগ কৰিব কৈছে দীঘে পথালিয়ে সমান হ'ব তাৰ মানে আমি বুজি পালো দীঘে পথালিয়ে সমান হ'ব মানে এইটো আমি বৰ্গমূল উলিয়াব লাগিব স্কয়াৰ ৰুট উলিয়াব লাগিব তো 1764 ৰ স্কয়াৰ ৰুট কিমান হ'ব একে কথা আমি প্ৰাইম ফেক্টৰাইজেচনত ভাঙিব পাৰো ঠিক আছে প্ৰাইম ফেক্টৰাইজেচনত ভাঙিব পাৰো তাৰ মানে বৰ্গমূল উলিয়াব লাগিব বৰ্গমূল আৰু অপচন কেইটা চালেও আমি যাব পাৰিম 1764 আছে 48 আৰু 48 ইনটু কৰি যদি 1764 পাই তেতিয়াহলে 48 আনসাৰ হ'ব 32 আৰু 32 যদি আমি মাল্টিপ্লাই কৰো যদি 1764 পাও তেতিয়াহলে আমি এইটো আনসাৰ দিব পাৰো যদি অপচন থাকে আৰু যদি এই অংকটো কৰিবলৈ আহে তেতিয়াহলে তো আমি মৌলিক উৎপাদকত ভাঙো এটা আমি যদি 42 আৰু 42 পূৰণ কৰো 2 2 4 2 4 8 4 2 8 4 4 16 4 8 16 6 কৰিলে 1764 এইটো প্ৰথম অপচনটোতে ওলাই গৈছে ঠিক আছে প্ৰথম অপচনটোতে ওলাই গৈছে তথাপি আমি এবাৰ চাই লও বাৰু ইয়াত 2 8 গুণ 16 আকৌ 2 8 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 441 হলে 3 ৰে কৰিলে 3 গুণ 3 1 থাকিব 3 4 গুণ 12 আকৌ 2 থাকিব 3 7 গুণ 21 আকৌ 3 ৰে কৰিলে 3 4 গুণ 12 7 2 থাকিব 3 9 গুণ 27 49 7 আৰু 7 অৰ্থাৎ দুটা 2 ৰ পৰা এটা 2 লম দুটা 3 ৰ পৰা এটা 3 লম আৰু দুটা 7 ৰ পৰা এটা 7 কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 যেটো নেকি অপচন এতে আছিল বা আমি ডাইৰেক্ট এনেকৈ পূৰণ কৰি চাব পাৰি অপচন কেইটা যদি থাকে 42 into 42 1764 হয় নে নাই বা 52 into 52 1764 হয় নে নহয় তেনেকৈ চাব পাৰি ঠিক আছে গতিকে আনসাৰ কোনটো হ'ব অপচন এ কোৱেশ্চন নম্বৰ 72 হৈছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো কি অপচন এ আছে 1600 অপচন বি আছে 1644 অপচন সি 900 আৰু অপচন ডি আছে 941 তে এইবোৰ ক্ষেত্ৰত কি কৰিব লাগিব যদি তেনেকে কয় যে কোনো সংখ্যা দি দিয়ে দুটা বা তিনিটা আৰু আমাক তেনেকে সুধি দিয়ে যে এইকেইটা সংখ্যাৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা এইবিলাকৰ ক্ষেত্ৰত আমি এলসিএম উলিয়াম কি উলিয়াম এলসিএম উলিয়াম ঠিক আছে এলসিএম এতিয়া এলসিএম যদি উলিয়াও 4 ৰ এলসিএম কি হ'ব কি কয় 4 9 আৰু 10 ৰ এলসিএম 4 হলে 2 into 2 অৰ্থাৎ লখাগু 10 হলে 2 into 5 আৰু 9 এটা আছিল হয়নে 3 into 3 অৰ্থাৎ ইয়াত দুই কেইটা আছে দুটা আছে ইয়াত দুই এটা 5 এটা আৰু ইয়াত 3 দুটা তে এলসিএম বা লখাগুৰ ক্ষেত্ৰত নিশ্চয় মনত আছে কৈছিল আটাইতকৈ বেছি থকাটো লব লাগিব ইয়াত দুই দুটা আছে ইয়াত দুই এটা আছে ইয়াতটো দুই নাই তথাপি আমি কি লব লাগিব দুই দুটা তাৰ পিছত 5 এটা আছে 5 এটাও লব লাগিব আৰু 3 ইয়াত দুটা আছে 3 দুটা লব লাগিব তে কিমান হ'ব পূৰণ কৰিলে 2 2 গুণ 4 4 5 গুণ 20 20 3 গুণ 60 60 3 গুণ 180 অৰ্থাৎ লখাগু হ'ব 180 এতিয়া আমাৰ অংকটো শেষ হোৱা নাই কিন্তু লখাগু কিমান হ'ব 180 ঠিক আছে তো যি কি নহওক লখাগু 180 পালো বা আমি এইটো চালে হ'ব 180 যদি আকৌ আমি মৌলিক উৎপাদকত ভাঙো তেনেকে পাম নে 2 দুটা 5 এটা আৰু 3 দুটা পাম হয় নাই এতিয়া ইয়াক আমি জোৰ জোৰ কৰিবলৈ কি দিব লাগিব অৰ্থাৎ কি আৰু এটা সংখ্যা পূৰণ কৰিব লাগিব ইয়াত 2 দুটা আছে জোৰ হৈ আছে একো কথা নাই 3 দুটা হৈ আছে পারফেক্ট হৈ আছে 5 অকলে আছে অৰ্থাৎ আমি ইয়াৰ লগত কি কৰিব লাগিব এটা 5 পূৰণ কৰিব লাগিব তেতিয়ালে আমাৰ আনসাৰ ওলাব ঠিক আছে গতিকে এই কিটা পূৰণ কৰাৰ পিছত কিমান পাইছিল 180 আৰু 180 লগত যদি আৰু 5 পূৰণ কৰি দিও 5 0 0 5 7 40 7 4 5 5 900 অপচন সি টু হ'ব আমাৰ সঠিক উত্তৰ গতিকে যেতিয়া নেকি এনেকুৱা অংক পাবা কি কৰিব লাগিব এলসিএম উলিয়াম আৰু এলসিএম উলিয়ালে মানে লখাগু উলিয়ালে মৌলিক উৎপাদকটো পাই যাবা জোৰ জোৰ কৰিবলৈ চেষ্টা কৰিবা ইয়াত যেনেকৈ 2 দুটা আছে 3 দুটা আৰু 5 অকলে থাকি গৈছিল গতিকে 5ক আৰু এটা 5 দি পিনে পূৰণ কৰি দিবা গুটেইকিটা ওকে গতিকে আনসাৰ কি হ'ব 90 ওকে 900 কোৱেশ্চন নম্বৰ 8 হৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে হাউ মেনি ন্যাচাৰাল নাম্বাৰছ আৰ देयर বিটুইন 18 স্কয়াৰ এণ্ড 19 স্কয়াৰ অৰ্থাৎ 18 ৰ যি বৰ্গ আৰু 19 ৰ বৰ্গ কৰিলে তাৰ মাজত আমি কেইটা সংখ্যা পাম এক্সাম্পল হিচাপে এনেকৈ ক'ব পাৰো ধৰি লৈছো আমি 2 স্কয়াৰ আৰু 3 স্কয়াৰ যদি আমি বৰ্গ কৰো 2 স্কয়াৰ হলে কিমান হয় 4 হয় 3 স্কয়াৰ কৰিলে কিমান হয় 9 হয় অৰ্থাৎ
4 আৰু 9ৰ মাজত কেইটা সংখ্যা আছে তেতিয়া তোমালোকে কবা যে 5 6 7 8 যে চাৰিটা সংখ্যা আছে ৰাইট মানে 2 স্কয়াৰ আৰু 3 স্কয়াৰৰ মাজত কেইটা সংখ্যা আছে চাৰিটা সংখ্যা ঠিক সেইদৰে 3 স্কয়াৰ আৰু 4 স্কয়াৰৰ মাজত কেইটা সংখ্যা আছে 3 স্কয়াৰ হলে 9 হয় 4 স্কয়াৰ হলে 16 হয় তাৰ মাজত কি আছে 10 11 12 13 14 15 অৰ্থাৎ 6টা আছে গতিকে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কিমান থাকিব 18 স্কয়াৰ হলে হয় 324 19 স্কয়াৰ হলে 361 এইকেইটাৰ মাজত কিমান থাকিব তা পৰীক্ষাটো আমি তেনেকে হিসাব নকৰো যদি আমাক এনেকে দি দিয়ে যে 99 স্কয়াৰ আৰু 100 স্কয়াৰৰ মাজত কিমান আছে আমি ইমানখিনি কৰিম নে হিসাব কৰিম নে এক দুইকে নকৰো কি কৰিব লাগিব এটা কথা তোমালোকে মন কৰা যেটো হৰু নাম্বাৰ আছিল 2 হৰু আছিল নহয় 2 ৰ লগত আকৌ 2 পূৰণ কৰি দিছে তেতিয়া আনসাৰটো পাই গৈছো 4 3 হৰু আছিল 3 ৰ লগত 2 পূৰণ কৰি দিছে আনসাৰটো কিমান পালো 6 ঠিক সেইদৰে ইয়াত কি কৰিম আমি 18 স্কয়াৰ আৰু 19 স্কয়াৰ আছে 18 ৰ লগত আমি 2 পূৰণ কৰিম 2 আৰু 18 পূৰণ কৰিলে কিমান 36 গতিকে আনসাৰটো কি হ'ব 36 এতিয়া যদি তোমাক ডাঙৰ সংখ্যাও দিয়ে যদি আমাক তেনেকে দিয়ে 99 স্কয়াৰ আৰু 100 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে 2 পূৰণ কৰি দিবা 99 মানে হৰুটোৰ লগত 2 পূৰণ কৰি দিবা 198টা ঠিক আছে নিশ্চয় বুজি পাইছা তেতিয়াহলে ট্ৰিকটো এটো কিমান হ'ব 36 কোৱেশ্চন নম্বৰ 9 কৈছে যে 2025 ৰ যদি স্কয়াৰ ৰুট 45 হয় অৰ্থাৎ 2225 ৰ বৰ্গমূল কিমান 45 তেতিয়াহলে 20.25 ৰ কিমান হ'ব একে নাম্বাৰ 2025 ইয়াতো 2025 আছে ইয়াত 2025 ৰ কি হয় 45 হয় আৰু এতিয়া আমাক খুদিছে 20.25 একো কথা নাই পইণ্টৰ পিছত কেইটা সংখ্যা আছে দুটা গতিকে বৰ্গমূলত এটা থাকিব পইণ্টৰ পিছত কেইটা থাকিব এটা 4.5 হ'ব 4.5 এটা অপচন সি 4.5 একেবাৰে সহজ ওকে কোৱেশ্চন নম্বৰ 10 আজিৰ আমাৰ লাষ্ট কোৱেশ্চন 27 ৰ ঘনৰ এককৰ স্থানত কি থাকিব অৰ্থাৎ যদি 27 সংখ্যাটো আমি তিনিবাৰ পূৰণ কৰো তেতিয়াহলে এককৰ ঘৰত যি পূৰণফল পাম এই এককৰ ঘৰত কি থাকিব একেবাৰে ৰাইট সাইডত কি থাকিব ঠিক আছে তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব যে আগত জেনেকে এটা প্ৰশ্ন পাইছিলো যে কোনো এটা সংখ্যাক আমি যদি পূৰণ কৰো বৰ্গ উলিয়াও তো বৰ্গৰ এককৰ ঘৰত কি থাকিব আমি এটা পাইছিলো নহয় যে 1 থাকিলে 1 হয় 2 হলে 4 হয় আমি এটা ঘনৰো জানিব লাগিব ধৰি লৈছো ইয়াত নাম্বাৰ আৰু ইয়াত ঘন সংখ্যাটো হলে মানে কি নাম্বাৰ কিউব নহয় জানো মানে এটা সংখ্যাক আমি তিনিবাৰ পূৰণ কৰিব লাগিব 2 হলে 2 পূৰণ 2 এটো ঘন সংখ্যা বুলি ক'ব 8 টো হ'ব ঘন সংখ্যা এতিয়া যদি কোনো এটা অংকৰ এককৰ ঘৰত শূন্য থাকে কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি শূন্য থাকে তেতিয়া হলে ঘন সংখ্যাটোৰ এককৰ ঘৰত কি থাকিব শূন্যই থাকিব 1 থাকিলে 1 যদি আমি তিনিবাৰ পূৰণ কৰো 1 পূৰণ 1 পূৰণ 1 একে হ'ব 2 হলে যদি আমি 2 পূৰণ 2 কৰো তেতিয়া হলে কি হ'ব 8 3 হলে যদি আমি 3 পূৰণ 3 কৰো 27 অৰ্থাৎ এককৰ ঘৰত কি 7 4 হলে 4 4 গুণ 16 16 4 গুণ 64 তাৰ মানে 4 হ'ব 5 হলেও 5 হ'ব 6 হলে 6 হ'ব কাৰণ 6 পূৰণ 6 কৰিলে 6 গুণ 36 ইয়াৰ লগত আকৌ 6 পূৰণ কৰি দিলে এককৰ ঘৰত 6 থাকিব 7 হলে 7 গুণ 49 আকৌ 7 পূৰণ কৰিলে 7 গুণ 63 3 হ'ব 8 হলে 2 হ'ব আৰু 9 হলে 9 হ'ব অৰ্থাৎ কোনো এটা সংখ্যাৰ যদি আমি ঘন উলিয়াও এককৰ ঘৰত শূন্য থাকিলে শূন্যই হয় 1 থাকিলেও একে হয় 4 থাকিলেও একে হয় 4 হয় 5 থাকিলেও 5 হয় 6 থাকিলে 6 হয় 9 থাকিলে 9 হয় কেৱল মাত্ৰ কোড চেঞ্জ হ'ব 2 থাকিলে 8 হ'ব 8 থাকিলে 2 হ'ব আৰু 3 থাকিলে 7 হ'ব 7 থাকিলে 3 হ'ব এইকেইটা মনত থৈ দিলে হ'ব উল্টা হয় 2 থাকিলে 8 8 থাকিলে 2 3 থাকিলে 7 7 থাকিলে 3 অৰ্থাৎ বুজি পাইছানে কথাটো কি ক'ব বিচাৰিছো যে 27 সংখ্যাটো যদি আমি তিনিবাৰ পূৰণ কৰো এককৰ ঘৰত কি আছে 7 আছে তা 7 7 গুণ 49 লাগিলে যিয়ে হোক এফালে কি আছে চাবলগীয়া নাই এককৰ ঘৰত কি আছে 9 আকৌ 27 পূৰণ কৰিব লাগিব নহয় যি সংখ্যা ওলাব আকৌ 7 9 গুণ 63 3 ওলাব তাৰ মানে 7 থাকিলে ঘন সংখ্যাৰ এককৰ ঘৰত কি থাকিব 3 থাকিব অপচন এ 3 ঠিক আছে অপচন এ গতিকে আজিৰ এইটো ক্লাছত ইমানে আছিল আমি 10টা এমসিকিউ চালো আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে তেতিয়া হলে মোক
এবাৰ কমেণ্টত জনাই দিবা বা মোক ইনবক্সত জনাই দিবা ঠিক আছে আৰু যদি এইটো PDF লাগে ভিডিঅ'টোৰ PDFটো ল'বলৈ হ'লে যিটো টেলিগ্ৰাম চেনেল আছে RJT_Ethan তাত ভিজিট কৰিবা লিংক দিয়া আছে ডেছক্ৰিপশ্যনত তাত গৈ পিনে PDFটো লৈ ল'বা ওকে PDFটো লৈ ল'বা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা